নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত আপোনালোকক এটা ইম্পৰ্টেণ্ট আপডেট দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। যদি আপোনালোকে অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব, লগতে ফিজিকেল অক্টোবৰত হ'বনে নহয়, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ উঠিছে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গম পাইছে আপোনালোকে যে CM ছাৰে আজিৰ পৰা প্ৰায় 2-1.5 মাহ আগতে ঘোষণা কৰিছিল যে 3 অক্টোবৰৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব। এটা বহুতেই প্ৰশ্ন কৰি আছে বা বহুতেই কৈ আছে যে দুৰ্গা পূজাৰ টাইমত ফিজিকেল অনুষ্ঠিত নহয়, এনেকুৱা ধৰণৰ কথা বহুতেই উল্লেখ কৰিছে যে অক্টোবৰত ফিজিকেল অনুষ্ঠিত নহয়। মই আপোনালোকক জনাই আছোঁ শেষলৈকে। এতিয়া আছোঁ এডমিট কাৰ্ড কেতিয়া আহিব। চাওক, যিহেতু CM ছাৰে উল্লেখ কৰিছেই আপোনালোকৰ অক্টোবৰত ফিজিকেল অনুষ্ঠিত হ'ব, আৰু এইটো CM ছাৰে নিজে কোৱা নাই, এখন বৈঠকৰ পিছতহে CM ছাৰে এই কথাটো প্ৰেছ কনফাৰেন্সৰ দ্বাৰা উল্লেখ কৰিছে। মানে ইয়াৰ পৰা এইটো বুজা গৈছে যে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ যোৱাৰ পিছত আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ড আহি যাব। আপোনালোকে ফিজিকেল এডমিট কাৰ্ড ছেপ্টেম্বৰৰ পিছত বা ছেপ্টেম্বৰৰ আপোনালোকে 15 তাৰিখৰ পিছত ফিজিকেল এডমিট কাৰ্ড আপোনালোকে পাব। আপোনালোকে এইখিনি কথা গম পালে যে আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ড ছেপ্টেম্বৰত অহাটো একেবাৰে নিশ্চিত। তাৰপিছত আহিছোঁ আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ড ফাৰ্ষ্ট ABUBৰ আহিব নে কামাণ্ডো বেটেলিয়নৰ আহিব, এইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোকৰ ফাৰ্ষ্ট এডমিট কাৰ্ড যিটো বিভাগতে নাহক, কাৰণ আপোনালোকৰ ফিজিকেল এটা টাইমতে অনুষ্ঠিত হ'ব। আপোনালোকে সকলোৱে প্ৰিপাৰেশ্যন চলাব লাগিব ভালদৰে, যাতে আপোনালোকে এবাৰ ভালদৰে ক্লিয়াৰ কৰিব পাৰে। ফাৰ্ষ্ট আপোনালোকৰ ABUBৰ ফিজিকেল এডমিট কাৰ্ড আহিব। এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেল অক্টোবৰ মাহতে হ'ব। যোনসকলে ভাবি আছে যে অক্টোবৰত ফিজিকেল নহয়, আমি প্ৰিপাৰেশ্যনটো ইমান ভালকৈ নকৰোঁ বা অলপ কৰি থাকিম, তেওঁলোকে কিন্তু ডাঙৰ ভুল কৰিছে। আপোনালোকে ফিজিকেলটো ভালদৰে প্ৰিপাৰেশ্যন চলাওক, কাৰণ অক্টোবৰ মাহত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হোৱাটো 100% নিশ্চিত। অলৰেডি বহুত টাইম দেৰি হৈ গৈছে, আৰু ফিজিকেলটো পিছুৱাৰ কাৰণ হৈছে অসমত বানপানী। আপোনালোকে গমেই পাইছে অসমত কেনেকুৱা পৰিস্থিতি হৈছিল, আৰু মই আগৰ ভিডিঅ'ত বহুত কৈছিলোঁ বানপানীৰ টাইমত ফিজিকেল অনুষ্ঠিত নহয়, বহুতে গালি পাৰিছিল। কিন্তু আপোনালোকে দেখাই পালে যে সেই টাইমত ফিজিকেল অনুষ্ঠিত নহ'ল, বহুত ভাল কাম কৰিছে। এতিয়া আপোনালোকৰ যিটো টাইমত ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই টাইমত আপোনালোকৰ গৰমো খুব বেছি নাথাকে, ঠাণ্ডাও আপোনালোকৰ অলপ পৰিব। আপোনালোকে ভালদৰে ফিজিকেলটো ক্লিয়াৰ কৰিব পাৰিব, লগতে এটা ভাল মাৰ্ক উঠাব পাৰিব। 3 অক্টোবৰৰ পৰা ফিজিকেল আৰম্ভ হ'ব, লগতে তাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে ফিজিকেলৰ কাৰণে কেৱল প্ৰিপাৰেশ্যন চলালে নহ'ব, ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাওক, যাতে এইবাৰ আপোনালোকে অসম পুলিচৰ ABUB কনষ্টেবলত ক্লিয়াৰ কৰিব পাৰে, আপোনালোকে চাকৰিটো লাভ কৰিব পাৰে, আপোনালোকৰ সপোনটো ফলাব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।